Hello friends, welcome to my YouTube channel and Facebook profile Middles Vlog. বন্ধুসকল, হেপাহৰ মাঘ বিহু অৰ্থাৎ ভোগালী বিহুটোলৈ মোৰ ফালৰ পৰা আপোনালোক আটাইকে যাচিছো হস্তেদ্ধ প্ৰণাম তথা অভিনন্দন আৰু শুভেচ্ছা। আজি দুমাহী আৰু এই দুমাহীৰ দিনটোত মেজিত অগ্নিদেৱতাক পূজা অৰ্চনা কৰাৰ পিছত বিভিন্ন স্থানত অনুষ্ঠিত হৈছে বিভিন্ন খেল ধেমালি থলুৱা খেল ধেমালি যিবোৰ বিহুৰ লগত জড়িত। আৰু আজি তেনেকুৱাই এখন গাঁৱৰ থলুৱা খেল ধেমালি প্ৰতিযোগিতা আপোনালোকক দেখুৱাম। খুব আকৰ্ষণীয় খেল ধেমালি প্ৰতিযোগিতা আৰু সেই গাঁওখনত মোক খেল ধেমালি প্ৰতিযোগিতা উদ্বোধন কৰাৰ কাৰণে তাত মাতিছে। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক, গোটেইখিনি আপোনালোকে পাব কি ধৰণৰ খেল ধেমালি ক'ত আছে, গাঁওখন কোনখন গাঁও, গোটেইখিনি আপোনালোকে ভিডিঅ'টোত পাব। গোটেই চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈ। আমাৰ আপাৰ অসমত আছে, আমাৰ ইয়াতে নাই, লোৱাৰত নাই, দেখা পোৱা নাই। এই কিবা কিবি খেলা আমি আপোনালোকক এইটো তাকে লাগি লৈ যাম। তাৰপিছতে আমাৰ সন্ধাৰে আমাৰ স্থানীয় সংবাদদাতা মৃদুল কলিতা বন্ধু, মোতকৈ সৰু, বহুত সৰু, তথাপিতো বন্ধুৰ দৰে আৰু তেওঁক আমি এইটো অলপমান হেৰি কৰাৰ কাৰণে পৰিচালনা কৰাৰ কাৰণেও আমন্ত্ৰণ কৰিছোঁ। তাৰপিছত যিহেতুকে খেলা এটা পাতিছোঁ, এই খেলাটো নিয়ম অনুযায়ী অলপ উদ্বোধক হিচাপেও কৰাটো ভাল, সেইকাৰণে আমি তেওঁকে তাৰমানে এই খেলাখন উদ্বোধন কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এই খেলাখন উদ্বোধন কৰাৰ আগত তেওঁক এখন ফুলাম গামোচাৰে আমাৰ চুবুৰীৰ হৈ সম্বৰ্ধনা জনাব ভূপেন কলিতাই। এতিয়া অলপ এৰে বিষয়ে মৃদুল কলিতাই দুআষাৰ কৈ দিব আপোনালোকক। নমস্কাৰ। প্ৰথমতে ইয়াত উপস্থিত সমূহ সন্ধ্যা পুৱাৰ চুবুৰীবাসীক হেপাহৰ ভোগালী বিহুটোৰ অলেখ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। যোৱাকালি উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ পিছত অতীজৰে পৰা সমাজত শান্তি সম্প্ৰীতি বিস্তাৰ কৰাৰ বাবে, অশুভ শক্তিসমূহ বিনাশ কৰাৰ বাবে অগ্নিদেৱতাক পূজা অৰ্চনা কৰা এটা পৰম্পৰা আছে। আৰু সমাজত ভাতৃত্ববোধ একতা বৰ্তাই ৰখাৰ বাবে থলুৱা খেল ধেমালি খেলাৰো এটা প্ৰতিযোগিতা আছিল বা পৰম্পৰা আছিল। কিন্তু যান্ত্ৰিকতাময় যুগত তথা ব্যস্ততাপূৰ্ণময় যুগত এইবোৰ লাহে লাহে, এই সংস্কৃতিবোৰ লাহে লাহে নোহোৱা হৈ গৈ আছিল। গতিকে এই চেগতে প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সন্ধ্যা কুৱাৰপাৰ চুবুৰীবাসী ৰাইজক, কিয়নো আপোনালোকে যিটো এই পৰম্পৰাটো ধৰি ৰখাৰ কাৰণে প্ৰচেষ্টা লৈছে। আৰু হেমেন কলিতা দাদা তথা সত্যেন্দ্ৰ কলিতাৰ দৰে উদ্যমী যুৱক থাকিলে নিশ্চয় এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক অনুষ্ঠিত হৈ থাকিব তথা সংস্কৃতিটো ৰক্ষা হ'ব। গতিকে আশা কৰিছোঁ যে আপোনালোকৰ মাজত যি একতা, ভাতৃত্ববোধ, শান্তি সম্প্ৰীতি সদায় জীয়াই থাকক, বৰ্তি থাকক আৰু অসমীয়া সংস্কৃতি তথা ঐতিহ্যও ৰক্ষা হওক। আৰু আপোনালোকৰ এই অঞ্চলটোৱে যাতে অন্যান্য অঞ্চলৰো এটা আদৰ্শ হৈ ৰ'ব পাৰে তাৰেও কামনা কৰিছোঁ। আৰু বিশেষ নকওঁ, যিহেতু বিহুৰ আকৌ এবাৰ ওলগ যাছিলোঁ আৰু মোক এই সুযোগকণ দিয়াৰ বাবে মই আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই যিটো থলুৱা খেল এতিয়া অনুষ্ঠিত হ'ব, এই খেলৰো উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিলোঁ। ধন্যবাদ। জয় অসম। জয়গুৰু শংকৰ। আমি কুৱাৰপাৰ চুবুৰী সন্ধাৰ কুৱাৰপাৰ চুবুৰীৰ আতিথ্যত এইবাৰ প্ৰথম বৰ্ষ আমি ভাবিছোঁ, মানে আমাৰ যিখিনি এই বিহুৰ লগত সংগতি ৰাখি কিছু জেগাত তাৰমানে এই খেল ধেমালি, থলুৱা খেল ধেমালি অনুষ্ঠিত হয়, আমাৰ ইয়াত হোৱা নাই। এইবাৰ আমি প্ৰথম মানে ইয়াত পাতিছোঁ, মানে 2-3টা খেলা পাতাৰ কাৰণে আমি গোটেই মানে কুৱাৰপাৰ চুবুৰী আৰু ইয়াৰে কাষৰ 2-এটা চুবুৰীৰ লগত সহযোগ কৰি কিনে সৰু ল'ৰা ছোৱালীৰ মাজত খেলা কিছুমান পাতি যাতে তেওঁলোকে উৎসাহ পায়, উদ্দীপনা পায়, সেইকাৰণে আমি এই কলপুলি গছত উঠা, তাৰপিছত কুকুৰা যুঁজ, এনেকুৱা ধৰণৰ কেইটামান খেলা অনুষ্ঠিত পাতিছোঁ। নমস্কাৰ। একচুৱেলি এইটো আমাৰ লোৱাৰ আছামত এই বিহুটো মানে লাহে লাহে কিছুমান ক্ষেত্ৰত অধিক মানে ব্যস্ততা বা অন্যান্য কিছুমান কাৰণত মানে লোপ পাই দেখা পোৱা গৈছে একচুৱেলি। আৰু সেইকাৰণে আমাৰ যিটো আপাৰ আছাম, লোৱাৰ আছাম বুলি কোনো কথা, যিটো অসমৰ এটা সুন্দৰ ধুনীয়া অনুষ্ঠান বিহু, আৰু সেইটো আমি সকলোৱে লগ লাগি পেলাই আগবঢ়াই নিয়াৰ কাৰণে আমি ট্ৰাই কৰিছোঁ। এতিয়া আমি ফাৰ্ষ্ট টাইম আমাৰ যিখিনি আমাৰ এই কুৱাৰপাৰ চুবুৰী যিখিনি মানুহ আছে, ল'ৰা ছোৱালী সকলোবিলাক লগ লাগি পেলাই আমি এই অনুষ্ঠানটো কিমানখিনি পাৰোঁ আমি উদযাপিত কৰিব বিচাৰিছোঁ। সেইটোৱে, এইখিনি আমি চাওঁ। নেক্সট ইয়াৰ আমি বেলেগ এটা প্লেনিং কৰিছোঁ। এইখিনিয়ে, ধন্যবাদ। ইয়াত যি থলুৱা খেল, এই থলুৱা খেল আৰম্ভ হৈছে। আৰু এক বিশেষ আকৰ্ষণীয় খেল, কলগছত ওপৰত 500 টকীয়া নোট আছে আৰু কলগছত তেল সানি দিয়া হৈছে। আৰু উঠি পিনে সেই যোনে তাৰ ওপৰলৈকে উঠিব পাৰে সিয়ে উইনাৰ, আৰু সি 500খন পাব।
এখন যাওয়ালে খবর লাগিব বাস্তব এখন আরামসে ওই গাড়িবারে প্র্যাকটিস করি নরে একদম জোরছে জোরছে ধরে হ্যাঁ 16 বাজে পাঁচশো থেকে ছবি নাচাৰ দৰে ঘূৰাই দিছি কিবা কিটিপ আছে সাম্প্ৰতিক সময়ত ক্ৰমান্বয়ে লোপ পাবলৈ ধৰা এই যিসমূহ থলুৱা খেল ধেমালি এই থলুৱা খেল ধেমালাসমূহ আয়োজন কৰি তথা সৰু সৰু ল'ৰা ছোৱালীসকলক এই খেল ধেমালিৰ লগত পৰিচিত কৰাই দি সংস্কৃতি ৰক্ষাৰ যি চেষ্টা কৰিছে তাৰ বাবে আচলকৈ শলাগনীয় তথা আদৰণীয় সন্ধ্যাবাসী ৰাইজ সন্ধ্যাৰ বিশেষকৈ যি কুৱাৰপাৰ চুবুৰীয়ে এই অনুষ্ঠানটো আয়োজন কৰিলে আৰু আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পায়।